জয় হিন্দ সৰ্বমানী ভিসকল এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ যদিহে আপোনালোকে পুলিচ কনষ্টেবলৰ চাকৰি RPF ৰেলৱে প্ৰটেকচন ফোৰ্স কনষ্টেবল আৰু SI 4660 টা পদত যদি এপ্লাই কৰিছিলে তেতিয়ালে আপোনালোকৰ কাৰণে আহিছে এটা বহুতে ইম্পৰ্টেন্ট আপডেট এই আপডেটটো ভিডিওৰ জৰিয়তে আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কই লব আৰু লগতে 10 লেভেলৰ এক্সামৰ বাবে এখন ইবুক বনাইছো SSCGD কনষ্টেবল RPF কনষ্টেবল আসাম পুলিচ কনষ্টেবলৰ বাবে এখন ইবুক বনাইছো যিখন ইবুকত 1000 প্লাস জিকে এণ্ড ৰিজনিং কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব 10 লেভেলৰ এক্সামৰ বাবে আসামিজ ল্যাঙ্গুৱেজত বনোৱা হৈছে যদি এই ইবুকখন লব বিচাৰে তেতিয়া হলে আপোনালোকে অনলাইনত 70 रुपीस পেমেন্ট কাটি পিনে এই নম্বৰটোত স্ক্ৰিনশ্বট দি দিব লগালগ WhatsApp যোগেদি আপোনালোকক PDF টো 585 ৰ পেজ 585 পেজৰ PDF টো আপোনালোকক WhatsApp যোগেদি পঠিয়াই দিয়া হ'ব যদি লব বিচাৰে লৈ লওক দামো বেছি নহয় বহু ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব কাৰণ আগত যিমান বিলাক SSCGD কোৱেশ্চন আহিছে সেই কোৱেশ্চন বিলাক দেখিবলৈ পাব আসাম পুলিচৰ কোৱেশ্চন বিলাক দেখিবলৈ পাব যদি লব বিচাৰে লৈ লওক বেছি দামো নহয় কাৰণ বেলেগৰ নিচিনা আমি ইমান দামত বিকিব নিবিচাৰো কাৰণ মাত্ৰ এটা মূল্য লৈছো যিটো মূল্য যিখিনি কষ্ট কৰিছো সেই কষ্ট কৰা মূল্যটোহে আপোনালোকৰ পৰা বিচাৰিছো মাত্ৰ 70 रुपीस দিলে আপোনালোকে ইবুকখন পাই যাব এতিয়া RPF কনষ্টেবল আৰু SI পদবিলাকৰ কাৰণে যিটো আপডেট আহিছে আপডেটটো মই আপোনালোকক জনাবলৈ বিচাৰিছো যোনসকল ক্যান্ডিডেটৰ মোবাইললৈ তেওঁলোকৰ SMS আহিছে বা ইমেইললৈ SMS আহিছে যে তেওঁলোকৰ এক্সেস আপলোডিং ফটো আপোনালোকৰ ফটো আৰু সিগনেচাৰ আপলোড কৰিবলৈ যদি আকৌ আহিছে তেতিয়াহলে আপোনালোকে আজিৰ পৰা 17 জুন 2024 ৰ ভিতৰত আপোনালোকে আপলোড কৰিব লাগিব যদি আপোনালোকৰ মোবাইললৈ SMS আহিছে বা ইমেইললৈ আপোনালোকৰ যদি SMS আহিছে তেতিয়াহলে আজিৰ পৰা 17 জুন ভিতৰত আপোনালোকে ফটো এণ্ড সিগনেচাৰ আপলোড কৰিব লাগিব যদি আপলোড নকৰে তেতিয়াহলে আপোনালোকে CBT কম্পিউটাৰ বেসড এক্সাম দিবলৈ আপোনালোকে এডমিট কাৰ্ড নাপায় এপ্লিকেশন ফৰ্মখন ৰিজেক্টেড হৈ যাব এই বিষয়ে আপোনালোকে গম পালে যদি এপ্লাই কৰোতে ফটো এণ্ড সিগনেচাৰ আপলোড কৰোতে যদি কিবা প্ৰবলেম হৈছিল তেতিয়াহলে আপোনালোকৰ কাৰণে এটা নেক্সট সুবিধা দিছে এটা অপচন দিছে এই অপচনটো আপোনালোকে শুদ্ধ কৰি লওক ফটো এণ্ড সিগনেচাৰ আপলোড কৰি পিলে তাৰ পিছত আপোনালোকে নিশ্চিন্ত মনে থাকিব পাৰিব নিশ্চয় গম পাইছে যদি আপোনালোকৰ মোবাইললে কোনো ধৰণৰ SMS অহা নাই তেতিয়াহলে আজি আপোনালোকৰ লিংক এক্টিভেট হৈ গৈছে ফটো এণ্ড সিগনেচাৰ আপলোড কৰিবলৈ তাতে গৈ পিনে আপোনালোকে হেবা চাওক যদি তাৰ অপচন আহিছে ফটো এণ্ড সিগনেচাৰ আপলোড কৰিবলৈ হলে তেতিয়াহলে আপোনালোকে আপলোড কৰি দিয়ক যদি আপোনালোকৰ কোনো ধৰণৰ তাতে অপচন হয় অপচন অহা নাই তেতিয়াহলে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন কোনো ধৰণৰ ভুল লগা নাই যদি আপোনালোকৰ মোবাইললৈ SMS আহিছে তেতিয়াহলে আপোনালোকে 100% ফটো এণ্ড সিগনেচাৰ আপোনালোকে আপলোড কৰিবই লাগিব যদি আপলোড নকৰে পিছত আপোনালোকে এডমিট কাৰ্ড নাপায় এটোৱে আপোনালোকৰ কাৰণে আহিছে এটা বহুত ইম্পৰ্টেন্ট আপডেট যদি এই পদবিলাকত এপ্লাই কৰিছিলে তেতিয়াহলে 15 জুন 12টা বজাৰ পৰা আজি 12টা বজাৰ পৰা 17 জুন 2024 ৰ ভিতৰত আপোনালোকে ফটো এণ্ড সিগনেচাৰ আপলোড কৰিব লাগিব যদি নকৰে নিজৰ প্ৰবলেম সো এটো আছে যি আপডেট আহিলে আপডেটটো ভিডিওটো যদি আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে যোনসকল ক্যান্ডিডেটে RPF কনষ্টেবল আৰু SI পদবিলাকত এপ্লাই কৰিছিল সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম।